হয় আমি সঁচাকে গৌৰৱান্বিত হৈছো সৰু পথাৰৰ যিটো উৰ্বৰ ভূমি সকলো দিশৰ পৰা বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱা সৰু পথাৰত আমি যেতিয়া আহি যোৱাকালি উপস্থিত হৈছো অসম নেপালী সাহিত্য সভাৰ যিটো ইতিহাস এটা আমি সকলোৱে বিচাৰিছিলো যে এনেধৰণৰ অধিৱেশন এখনৰ আমি কল্পনা কৰিছিলো জাগুণতো ঠিক তেনেধৰণৰ এটা ঐতিহ্যমণ্ডিত অধিৱেশন হৈ গ'ল। এতিয়া আমাৰ স্বৰ্ণ জয়ন্তী সমাপন সমিতিত যিখিনি কাৰ্যসূচী হাতত লৈ শিৱাজী ৰায় সমন্বয় ক্ষেত্ৰ সৰু পথাৰৰ এই ভূমিত বিভিন্ন কাৰ্যসূচী লৈ চাৰিদিনীয়া আমাৰ অনুষ্ঠানখিনি লৈ ইয়াত সম্পন্ন হৈ আছে। আজি দ্বিতীয় দিন। প্ৰথম দিনত আমাৰ পঞ্জীয়ন হ'ল গোটেই বিভিন্ন শাখাৰ প্ৰতিনিধিসকল জিলাৰ প্ৰতিনিধিসকল। আজি আমাৰ প্ৰতিনিধি সভাখন হ'ব। আকৌ অহাকালিলৈ যি কেইগৰাকী প্ৰতিদ্বন্দ্বী আছে তিনিটা পৰ্টফলিঅ'ত আমাৰ প্ৰতিদ্বন্দ্বী হৈছে সভাপতি কাৰ্যকৰী সভাপতি আৰু মুখ্য মূল সম্পাদক। গতিকে এই তিনিটা পৰ্টফলিঅ'ক লৈ আমাৰ ভোটিং চিষ্টেমটো হ'ব প্ৰতিনিধিৰ জৰিয়তে। ইয়াত আমাৰ তেখেতসকলে বিবেকশীল ভোটৰ জৰিয়তে প্ৰতিনিধি নিৰ্বাচন কৰিব। তাৰ পাছতে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগমনত আমাৰ মূল সভাখন হ'ব। গতিকে আমি আশাবাদী যোৱাকালিৰ পৰা আৰম্ভ হোৱা সকলো অনুষ্ঠান আৰু আজি আৰু কালি পৰহিলৈ গোটেইখিনি অনুষ্ঠান সুকলমে সম্পন্ন হ'ব বুলি আমি আশাবাদী এইখিনিয়ে ক'ব বিচাৰো। হয় হয় আমি সকলোৱে জানো কলাশ্ৰী বিনোদ সদালৰ এনে এগৰাকী ব্যক্তিত্ব যিগৰাকীয়ে সংস্কৃতিৰ ক্ষেত্ৰত খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্বাহ কৰি আছে। তেখেতৰ প্ৰদৰ্শনী এটা আছে। লগতে বিভিন্ন জাতি জনগোষ্ঠী ৰায় লিম্বু মগৰ নেৱাৰ সকলো গোৰ্খা কমিউনিটিৰ জাতি জনগোষ্ঠীৰ বিভিন্ন প্ৰদৰ্শনীমূলক আছে আৰু আমাৰ যিবিলাক কালচাৰ সেই কালচাৰখিনি ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু সাংস্কৃতিক এটা বহুৰংগী কাৰ্যসূচী ইয়াত হাতত লোৱা হৈছে। সাংস্কৃতিক শোভাযাত্ৰা সেইটো মূল সভাৰ আগদিনাখন ৰাতিপুৱা আৰম্ভ হ'ব। আৰু এটাই কথা আমি ক'ব বিচাৰো যে সাহিত্য হ'ল সমাজৰ দাপোন স্বৰূপ। সাহিত্যৰ জৰিয়তে শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত পাৰ্থক্য তেতিয়াহে দেখা পোৱা যাব যেতিয়া